তুৰ্কীত অনুষ্ঠিত হৈ যোৱা এছিয়ান গেমছত ভাৰতৰ হৈ প্ৰতিনিধিত্ব কৰি শক্তি উত্তোলন প্ৰতিযোগিতাত ধমধমাৰ লাকী আহমেদে 4টাকৈ ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে। মই বৰ্তমান উপস্থিত আছোঁ লাকী আহমেদৰ ওচৰত, কিয়নো যোৱা নিশাত তেওঁ উপস্থিত হৈছে সেই ধমধমাৰ বাসগৃহত, আৰু বাসগৃহত আমি উপস্থিত হৈ তেওঁৰ কিছু মনৰ কথা জানিবলৈ চেষ্টা কৰিম। তেওঁ কি ধৰণে খেলত অংশগ্ৰহণ কৰিছিলে আৰু কেনেধৰণৰ অসুবিধাৰ সন্মুখীন হৈছিলে, কি ক'বা তুমি? অসুবিধাটো বহুতেই হৈছে। মই যোৱাৰ আগমুহূৰ্তলৈকে মোৰ তাৰমানে পইচা মেনেজ হোৱা নাছিল। মই টোটেল 2,04,000 টকা মই ডিপজিট কৰিব লাগে, প্লাছ মই যাবলৈ মানে যিখিনি পইচা লাগে সেইখিনি পইচা মোৰ হাতত নাছিলে। ৰাতিপুৱালৈকে মই মানে পইচা বিচাৰি আছিলোঁ, য'ত ত'ত পইচা বিচাৰি আছোঁ। পইচা বিচাৰি মানে লাষ্টত মই সুতৰ পৰা পইচা ল'ব লগা হৈছে, মানুহৰ পৰা ধাৰ কৰিব লগা হৈছে। ধাৰ কৰি পেলাই মই 2টা বজাত মানে ঘৰৰ পৰা ওলাইছোঁ। ওলাই পেলাই মই 12টা বজাত ঘৰৰ পৰা ওলাইছোঁ, 2টা বজাত মই গুৱাহাটী পাইছোঁ, ফ্লাইট ধৰিছোঁ, মই দিল্লী গুচি গৈছোঁ। মানে টিম মোৰ তাতে ৰৈ আছিল। টিমক এৰিতো মই অকলে যাব নোৱাৰোঁ, বা টিমো মোক এৰি যাব নোৱাৰে। অলৰেডি আমাৰ দিল্লীৰ পৰা টিকেট কনফাৰ্ম আছিলে। পিছত গৈ পেলাই মই গৈ পালোঁ আপোনাৰ 24 তাৰিখ মই গৈ পালোঁ। 24 তাৰিখ নিশা মই 7টামান বজাত গৈ পালোঁ তুৰ্কীত। 25 তাৰিখত মোৰ মৰ্ণিঙত কম্পিটিশ্যন আছিল। মানে ইমানে অসুবিধাত মানে মই সন্মুখীন হ'ব লগা হৈছে, হৈ পেলাই মই গেমটো খেলিব লগা হৈছে। প্লাছ পইচাৰ কাৰণে যিটো অসুবিধা, কাৰণ পইচা যদি নহয় তেতিয়াহ'লে মই যাব নোৱাৰিম। সেইটোৰ কাৰণে মই প্ৰেক্টিছো ভালকৈ কৰিব পৰা নাই। চৰকাৰৰ ওচৰত মই কেইবাদিনো গৈছোঁ। মই আপোনাৰ বিমল বৰা ছাৰৰ ওচৰলৈ গৈছোঁ কেইবাদিনক। গৈ পেলাই ছাৰক মই এদিন লগ পালোঁ। লগ পাই পেলাই মই ছাৰক ক'লোঁ, ছাৰ মোক পইচা অলপ সহায় কৰক, ফাইনেন্সিয়েল প্ৰব্লেম বহুত হৈ আছে মোৰ, গতিকে মই এতিয়া ফাইনেন্সিয়েল প্ৰব্লেমৰ কাৰণে মই যাব নোৱাৰোঁ, বা প্ৰেক্টিছটোও মই ভালকৈ কৰিব পৰা নাই। ছাৰে ক'লে ঠিক আছে মই চাই দিম কিবা এটা। চাই দিম বুলি ক'লে, কিন্তু ছাৰে মানে একো চায়ে নিদিলে মোক। মানে যদি চাওক, মই আজি অসম হৈ নহয়, মই আজি ভাৰতৰ হৈ খেলিব যাব ওলাইছোঁ। গতিকে অসম চৰকাৰৰ দায়িত্ব প্লেয়াৰ এটাক মানে সুবিধাখিনি দিবৰ কাৰণে দায়িত্ব সিহঁতৰ, যে প্লেয়াৰ এটা ভালকৈ খেলি আহক, সেইটোহে সিহঁতৰ মানে দায়িত্ব হ'ব লাগে। কিন্তু সিহঁতে একো মানে সুবিধা নিদিলে। কাৰণ ৱেইট লিফটিঙে আজি বহুত সুবিধা পায়, কিন্তু আমি পাৱাৰ লিফটিঙে একো সুবিধা নাপাওঁ। আমি পাৱাৰ লিফটিং কিহৰ কাৰণে সুবিধা অলিম্পিক গেম আমাৰ নহয়, কিন্তু আমাৰতো মিনিষ্টাৰ এফাৰ কৰা আছে ন, যিহেতু আমাৰ ইণ্টাৰনেশ্যনেল ফেডাৰেশ্যন হয়। সেই ক্ষেত্ৰতো আমি সুবিধাখিনি পাব লাগে। চৰকাৰৰ ওচৰত অনুৰোধ যাতে মোক সুবিধাখিনি দিয়ে। তুমি এছিয়ান গেমছত 4টাকৈ ব্ৰঞ্জৰ পদক লাভ কৰিলা, কেনে অনুভৱ হৈছে তোমাৰ এতিয়া? অনুভৱটো মানে বহুতো ভাল লাগিছে মোৰ। তাৰমানে মই মেডেল আনিবলৈ যে সক্ষম হৈছোঁ, সেইটোৰ কাৰণে বহুত ভাল লাগিছে মোৰ। কাৰণ খালী হাত অসমলৈ উভতি অহা নাই মই। চৰকাৰক কি আহ্বান জনাবা? চৰকাৰক মই বিচাৰোঁ যাতে মোৰ তাৰমানে যিখিনি অসুবিধা, সেইখিনি যাতে অসুবিধাখিনি মোক পূৰণ কৰি দিয়ে। আমি জানা মতে তুমি মোবাইল ৰিপেয়াৰিং কৰি তুমি জীৱন নিৰ্বাহ কৰি আছা। এজন ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈ এজনে মোবাইল ৰিপেয়াৰিং কৰি জীৱন নিৰ্বাহ কৰি আছে। এই ক্ষেত্ৰত কোনো ধৰণৰ চৰকাৰে আজিলৈকে তৎপৰতা দেখুওৱা নাই নেকি? চৰকাৰে আজিলৈকে একো দেখুওৱা নাই। চৰকাৰৰ ওচৰত মই কেইবাবাৰো গৈছোঁ, কিন্তু আজিলৈকে মই একো সুবিধা নাপালোঁ। হয়, নিশ্চিতভাৱে ক'ব লাগিব এইগৰাকী লাকী আহমেদৰ ক্ষেত্ৰত চৰকাৰে যি ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিব লাগিছিলে তেনেধৰণৰ কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপিত কৰিছে তেওঁ। আনহাতে ক'ব লাগিব যে কালি বিভিন্ন দল সংগঠনে নিশাই তেওঁক যথেষ্ট উষ্ম আদৰণি সম্ভাষণ জনাইছে, যথেষ্ট সম্ভাষণ জনাইছে, যদিও চৰকাৰে এই ক্ষেত্ৰত এই মুহূৰ্তলৈকে কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপিত হৈছে। সঁচাকৈ যদি ক'ব লাগে যে লাকী আহমেদৰ নিচিনা যিসমূহ খেলুৱৈ আছে, সেই খেলুৱৈসমূহক যদি চৰকাৰে যথোচিত যি ব্যৱস্থা, যি সুবিধা, সেই সুবিধাসমূহ প্ৰদান কৰি খেলৰ ক্ষেত্ৰত আগবাঢ়ি যোৱাত যি সুবিধা দিব লাগে, সেই সুবিধাখিনি যদিহে দিয়ে, তেন্তে নিশ্চিতভাৱে ক'ব লাগিব যে লাকী আহমেদৰ দৰে আন খেলুৱৈসকলক খেলৰ ক্ষেত্ৰত অধিক আগবাঢ়ি যাব বুলি আমি আশাবাদী।